হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বিকল চৰকাৰ এখন নহয় জানো? আপোনালোকে জনতা ভৱনৰ ই সেৱা বন্ধ কৰাৰ কথা কৈছে। ই সেৱাটো বন্ধ হ'বই পাৰে, চৰকাৰখনেই নাই। চৰকাৰখনে দৰমহা দিব নোৱাৰে। ফটককে 1000 কোটি টকা এটা ধাৰ লয়, আকৌ দৰমহাটো দিয়ে। আকৌ 500 কোটি এটা ধাৰ লয়, আকৌ অৰুণোদয় আঁচনিটো দিয়ে। আকৌ 500 কোটি এটা ধাৰ লয়, আকৌ কি কয় এইখন অভাৰব্ৰিজ এখন মুকলি কৰে। ভাল খবৰটো হ'ল এতিয়া কংগ্ৰেছ দলৰ মানে দিল্লী নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ পৰা আমালৈ ফোন কৰিছে। ফোন কৰি এতিয়া আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈ গৈছে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ যোগাযোগ হৈ এতিয়া তেওঁলোকে আমাক অতি স্পষ্টভাৱে কৈছে যে এইবাৰ 2026 চনটো একেলগতে নিৰ্বাচন খেলিম। গতিকে মই আপোনালোকক গোটেই অসমৰ মানুহক এটা ভাল খবৰ দিছোঁ যে কংগ্ৰেছ দলে 2025 যিটো উপ নিৰ্বাচন আছিলে, বিহালী আপোনাৰ বঙাইগাঁও, এই যিটো উপ নিৰ্বাচন আছিলে, এই উপ নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্য মঞ্চ এৰি থৈ গুচি গৈছিলে নহয়। এতিয়া আকৌ বিৰোধী ঐক্য মঞ্চৰ লগত কংগ্ৰেছ দলে এতিয়া কথা পতা আৰম্ভ কৰিছে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি সম্পাদকক ভূপেন বৰাৰ ঘৰৰ আপোনাৰ যিটো পিতৃৰ কিবা অনুষ্ঠান এটা তালৈ নিমন্ত্ৰণ কৰি নিছে, আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে, আৰু আমি সকলোৱে দীঘলীয়াকৈ কথা বাৰ্তা পাতিছোঁ। আৰু কথা বাৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম, বৰফ গলিম। আমি 2026ত একেলগে নিৰ্বাচন খেলিম। এইবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। পিছত ডেফিনেটলি বিজেপি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব, বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব। সেইকাৰণে 26 অক্টোবৰ 2025 তাৰিখৰ পৰা মই এদিনো ঘৰলৈ যোৱা নাই, এদিনো ঘৰত কটোৱা নাই। মানে ধৰক সেইদিনা মই শিৱসাগৰত মিটিং কৰি গুৱাহাটীত আহি ৰাতিটো থাকিছোঁ, কালি ৰাতিটো, আজি ৰাতিপুৱা ইয়ালৈ ধুবুৰী আহি গ'লো। আকৌ কাইলৈ মই বেলেগ ঠাইত মিটিং দিছোঁ। মই কেতিয়াও গুৱাহাটীত থাকিবৰ কাৰণে অহা নাই। 26 অক্টোবৰ তাৰিখৰ পৰা 2026 চনলৈকে এদিনো ঘৰত টোপনি নমৰাকে গোটেই দিনে ৰাতিয়ে উজনি নামৰি ধুবুৰীৰ পৰা শদিয়ালৈকে, একদম বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, কাছাৰৰ কি কয় আপোনাৰ কাৰ্বি আংলঙৰ পৰা একেবাৰে একদম মানে একেবাৰে চাপৰ অঞ্চলটোলৈকে, পাহাৰৰ পৰা নামনিলৈকে সকলো ঠাইলৈকে ঘূৰি ফুৰিম আৰু বিজেপিক উৎখাত কৰিম। আৰু 2026 চনত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰিম, য'ত ৰাইজৰ দলক নোলোৱাকে পৃথিৱীৰ কোনো মানুহে অহা 2026 চনত চৰকাৰ কৰিব নোৱাৰিব। 2026 চনত আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM সকলোৱে মিলি আমি চৰকাৰ কৰিম। আৰু তেতিয়া CM কোন হ'ব সুধিছে, CM কোন হ'ব, তাৰপাছত আমি ইলেকশ্যনত জিকাৰ পাছত সকলোৱে বহি লৈ, সকলো MLA বিলাকে বহি লৈ আমি কোন CM হ'ব সিদ্ধান্ত গ্ৰহণ কৰিম। মানে মই এইকেইদিন সদায় উজনি অসমত আছিলোঁ। অহা 17 তাৰিখে আমাৰ বিধানসভাৰ অধিৱেশন আছে। বিধানসভাৰ অধিৱেশনৰ কাৰণে আমি সকলো প্ৰস্তুতি চলাই আছোঁ। প্ৰস্তুতিৰ মাজতে অকণমান এদিনৰ গেপ পাই গ'লোঁ। আজিৰ দিনটো ফ্ৰী আছিলোঁ, গতিকে ভাবিলোঁ পিছবেলা এখন মিটিং কৰি আহোঁ। সেইকাৰণে আকস্মিকভাৱে দৈখোৱা বজাৰত এখন মিটিং আয়োজন কৰা হ'ল, আৰু সেই মিটিঙত আহি ৰাইজক লগ পালোঁ, বহুত ভাল লাগিলে। দৈখোৱা বজাৰলৈ আহি এটা বস্তু দেখিলোঁ যে অসমৰ এটা অংশ, হাজাৰ হাজাৰ মানুহ এতিয়াও ৰাস্তা পদূলি নোহোৱাকৈ বসবাস। অসমৰ এটা অংশৰ মানুহে আমি দেখিছোঁ যে ব্ৰহ্মপুত্ৰ বা অন্য যিকোনো নদীৰ গৰাখহনীয়াৰ কোবত মানুহবিলাকৰ ঘৰটো আজি এইখিনিত আছে, কাইলৈ সেইখিনিত। আৰু ইয়াত আহিলেও যেতিয়া ক'লে, মানুহবিলাকে ক'লে যে চব আমাক ব্ৰহ্মপুত্ৰই যেতিয়া ঘৰটো ভাঙি দিয়ে, ঘৰটোৰ পৰা গৈ বেলেগ এটা ঠাইত চাপৰ অঞ্চলত বা বিলাচীপাৰাত যেতিয়া আমি অকণমান থাকিবলৈ লওঁ, লগে লগে আমাক বাংলাদেশী বুলি ক'ব। গতিকে এই যিটো ইণ্টাৰনেল ডিছপ্লেচমেণ্ট, এই যিটো আমাৰ আভ্যন্তৰীণ যিটো মানে মানুহ ইফালৰ পৰা সিফাললৈ যাবলগীয়া পৰিস্থিতি, সেই পৰিস্থিতিটো বানপানী আৰু গৰাখহনীয়া সমস্যাটো যেতিয়ালৈকে সমাধান নকৰিব, তেতিয়ালৈকে আচলতে অসমৰ এই মানুহৰ যিটো অৰ্থনৈতিক অৱস্থা, মানুহে শান্তিৰে জীয়াই থকাৰ অৱস্থাটো সদায় থাকে। গতিকে মই দৈখোৱা বজাৰলৈ আহি মই এই অঞ্চলৰ বিলাচীপাৰাৰ পৰা পকা ৰাস্তাৰে সংযোগ কৰিবৰ কাৰণে দাবী জনাইছোঁ, আৰু এই অঞ্চলৰ ৰাইজৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ দাবী জনাইছোঁ। আৰু ইয়াৰ যিসকল স্বদেশী নাগৰিক,
1971 চনৰ 25 মাৰ্চৰ আগতে অহা সকলো নাগৰিককে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো নাগৰিককে মাটিৰ পট্টা দিবৰ কাৰণে দাবী জনাইছোঁ আৰু মই অনাগত দিনবিলাকত তেখেতসকলৰ এই মানুহবিলাকৰ আমাৰ স্বদেশী নাগৰিকসকলৰ মাটিৰ পট্টাৰ কাৰণে নিশ্চিতভাৱে চৰকাৰখনেই বিকল। আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বিকল চৰকাৰ এখন নহয় জানো? আপোনালোকে জনতা ভৱনৰ ই সেৱা বন্ধ হোৱাৰ কথা কৈছে। ই সেৱাটো বন্ধ হ'বই পাৰে, চৰকাৰখনেই নাই। চৰকাৰখনে দৰমহা দিব নোৱাৰে। ফটককৈ 1000 কোটি টকা এটা ধাৰ লয়, আকৌ দৰমহাটো দিয়ে। আকৌ 500 কোটি এটা ধাৰ লয়, আকৌ অৰুণোদয় আঁচনিটো দিয়ে। আকৌ 500 কোটি এটা ধাৰ লয়, আকৌ কি কয় এইখন অভাৰব্ৰিজ এখন মুকলি কৰে, মানে আধাৰশিলা কৰে। মুঠতে যিখন চৰকাৰ নিজে এঢকত চলি আছে, পইচা নাই, যিখন চৰকাৰ নিজেই মানে দেউলীয়া, যিখন চৰকাৰ নিজে চলি আছেনে নাই নিজে নাজানে, যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা খালি ফেচবুকত বেলেগক আক্ৰমণ কৰি থাকে, তো সেইখন চৰকাৰৰ আপোনাৰ যিটো কি কয় আপোনালোকৰ ই সেৱা বন্ধ কৰি যোৱাটো তেনেই স্বাভাৱিক ঘটনা। এইখন চৰকাৰ বিজেপি চৰকাৰ বুলি একো চৰকাৰ নাই। এইখন হ'ল একেবাৰে মানে কাম নাইকিয়া, অলকদ্ধ, অসামান্য, কোনো ধৰণৰ ফাংচন নথকা আৰু অকল কেৱল অৰুণোদয় আঁচনি দিব আৰু দৰমহাকেইটা যেনে তেনে মাজে মাজে দিব পৰা আৰু দিব নোৱাৰা এখন চৰকাৰ বাহিৰে লখিমপুৰত ভূপেন বৰাৰ তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ অপেনিং কৰিছে। তাত মই সেইটো নাজানো দেই, মই আপোনালোকৰ মুখৰ পৰা প্ৰথম শুনিলোঁ। কি ঘটনাটো কওকচোন, কি ঘটনাটো? MP ফাণ্ডৰ পৰা 10 লাখ টকাত তেওঁ ভূপেন বৰাৰ সমষ্টিত ৰকিবুল হুছেইনে 10 লাখ টকা দিছে। ৰকিবুল হুছেইন ধুবুৰীৰে MP, তেওঁৰ ফাণ্ডৰ পৰা দিছে বুলি কৈছে। ধুবুৰীৰ MP লখিমপুৰত খৰচ কৰিছে। মই ভাবো যে আইনগতভাৱে কিবা বাধা আছে নে নাই নাজানো, কিন্তু এইটো কৰাটো উচিত নহয় বুলি মই ভাবো। মই মোৰ শিৱসাগৰৰ পইচা নিটো মই কেতিয়াও মোৰ জন্মভূমি চেলেংহাটত মানে মৰিয়নি সমষ্টিতটো কেতিয়াও খৰচ নকৰোঁ। মইতো কেতিয়াও শিৱসাগৰৰ পইচা নি গুৱাহাটীতটো খৰচ নকৰোঁ। গতিকে মই ভাবোঁ যে ধুবুৰী অসমৰ আটাইতকৈ মানে সমস্যাবহুল, আটাইতকৈ দুখীয়া সমষ্টি, আটাইতকৈ দৰিদ্ৰ মানুহৰ সমষ্টি। গতিকে ইয়াত টকা 5 কোটিৰ পৰা আকৌ 10 লাখ টকা এটা বেলেগ এটা সমষ্টিত দি দিয়াটো এইটো ভাল কথা হোৱা নাই। মই এইটো উচিত বুলি ভবা নাই। ৰকিদাই নিজৰ পকেটৰ পৰা দি দিয়ক। ৰকিদাই যদি সঁচাকৈ দিবই লাগে ভূপেন বৰাৰ ঘৰত বা কি ক'লে ভূপেন বৰাৰ পিতৃৰ নামত যদি কিবা প্ৰেক্ষাগৃহ দিবই লাগে, তেতিয়াহ'লে ৰকিদাই নিজৰ পকেটৰ পৰা দি দিয়ক। কিন্তু মই ভাবোঁ যে ধুবুৰীৰ সমষ্টিৰ পইচাটো নিব নালাগে। লখিমপুৰেও আমি বিজেপিক ভোট নিদিওঁ। মুছলমান মানুহবিলাকে মুছলমান মৌলবাদী দল AIDFক ভোট দিয়াৰ কাৰণে উজনি অসমত হিন্দু মৌলবাদী দল বিজেপিক মানুহে ভোট দি দিয়ে। ভাবে যে মুছলমানে আহি মুখ্যমন্ত্ৰী আসন দখল কৰি পেলাব নেকি। এইবাৰ অসমৰ মুছলমান মানুহে কৈছে যে আমি বিজেপিক ভোট AIDFক ভোট নিদিওঁ। যদি AIDFক মুছলমানে ভোট নিদিয়ে, তেতিয়াহ'লে মই গেৰাণ্টি দি দিছোঁ 2026 চনত উজনি অসমৰ হিন্দু মানুহেও কোনো পৰ্যায়ে হিন্দু সাম্প্ৰদায়িক দল বিজেপিক ভোট নিদিয়ে আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিম। অসম গণ পৰিষদকো একেলগতে ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিমন্ত বিশ্ব শৰ্মাই গৈ বাংলাদেশত গৈ ৰাজনীতি কৰি থাকিব, হিন্দু মুছলমানৰ ৰাজনীতি বাংলাদেশত কৰিব, লগতে চাচাকো পঠিয়াই দিম। চাচা আৰু হিমন্ত বিশ্বই লগ লাগি বাংলাদেশত ৰাজনীতি কৰিব, আমি অসমত ৰাজনীতি কৰিম।